হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে এটা নতুন পিঠা ৰেচিপি লৈ আহিছোঁ। নাৰিকল আৰু গুড় দি বনোৱা এই পিঠাটো খাবলৈ খুবেই সোৱাদ লগা হয় আৰু আপোনালোকে ঘৰতে থকা একেবাৰে কম বস্তুৰে সহজতে এই পিঠাটো বনাই খাব পাৰিব। আশা কৰোঁ আপোনালোকে আজি এই পিঠা ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ পিঠা ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে একাপ কেঁচা পিঠাগুড়ি কেৰাহী এটাত দি ল'লোঁ। পিঠাগুড়িখিনি এতিয়া অলপ সময় ভাজি ল'ম। এই পিঠাগুড়িখিনি আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব পাৰে। এতিয়া এই পিঠাগুড়িখিনি 8 মিনিটমান লৰাই ভাজি আছোঁ। এই পিঠাগুড়িখিনি কিন্তু গেছৰ কম জুইত ভাজি থাকিব লাগিব। এয়া পিঠাগুড়িখিনি 7-8 মিনিটমান সময়ৰ বাবে ভাজি ল'লোঁ। এইখিনি এটা ভাজা গোন্ধ ওলাই আহিছে। এইখিনি কিন্তু বেছি ৰঙচুৱাকৈ ভাজি থাকিব নালাগে। এতিয়া এয়া ডাঙৰ চামুচেৰে এচামুচ ঘি পিঠাগুড়িখিনিত দি ল'লোঁ। এইখিনি মিলাই আৰু 5-6 মিনিটমান কম জুইত ভাজি থাকিম। মই ইয়াতে তেল ব্যৱহাৰ কৰা নাই, কাৰণ এই পিঠাগুড়িখিনিত অলপ ঘি দি ভাজি ল'লে এটা ধুনীয়া গোন্ধ আহে। এয়া পিঠাগুড়িখিনি আৰু 5-6 মিনিটমান ভাজা হোৱাৰ পিছত দেখুৱাইছোঁ। এইখিনি চাওক অকণমান ৰঙচুৱা হৈ আহিছে। এইখিনি আমাৰ ভাজা হৈ গৈছে। গেছটো অফ কৰি দিছোঁ। এই পিঠাগুড়িখিনি এতিয়া অলপ সময় থৈ দিম। এইফালে কেৰাহী এটাত একাপ নাৰিকলৰ গুড়ি দি ল'লোঁ আৰু লগতে একাপ মিহিকৈ কাটি লোৱা গুড় দি লৈছোঁ। এই নাৰিকল আৰু গুড়খিনি মিলাই এতিয়া অলপ সময় ভাজি লওঁ। ইয়াতে আপোনালোকে গুড়ৰ সলনি চেনি ব্যৱহাৰ কৰিবও পাৰে। নাৰিকলখিনিও কিন্তু গেছৰ কম জুইতে ভাজি আছোঁ। এয়া চাওক নাৰিকল আৰু গুড়খিনি ভাজা গৈ অলপ আঠা হৈ আহিছে। এইখিনি গুড় আৰু নাৰিকলৰ লাড়ু বনালে যেনেকৈ ভাজি লোৱা হয় তেনেকৈ ভাজি ল'লেই হ'ব। এতিয়া নাৰিকলখিনিত আগতে ভাজি লোৱা পিঠাগুড়িখিনি দি ল'লোঁ। এয়া 3টামান ইলাচি গুড়ি কৰি লৈ ইয়াতে দি লৈছোঁ। এইখিনি এতিয়া ভালদৰে এবাৰ মিলাই ল'ম। এই পিঠাটোত নাৰিকল, গুড় আৰু পিঠাগুড়িখিনি মই সমান পৰিমাণত ব্যৱহাৰ কৰিছোঁ। এয়া চাওক নাৰিকল আৰু পিঠাগুড়িখিনি ভালদৰে 2 মিনিটমান মিলাই ল'লোঁ। এতিয়া ইয়াতে অলপ গাখীৰ দি ল'ম। এয়া 2 কাপ গাখীৰ মিশ্ৰণটোত দি ল'লোঁ। এইখিনি এতিয়া ভালদৰে হেতাৰে লৰাই মিলাই লৈছোঁ। এই মিশ্ৰণটো এতিয়া ডাঠ হৈ অহালৈ এইদৰে ঘনকৈ লৰাই থাকিব লাগিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এয়া চাওক পিঠাগুড়ি মিশ্ৰণটো আগতকৈ অলপ ডাঠ হৈ আহিছে। এইখিনি কিন্তু আৰু ডাঠ হৈ অহালৈ লৰাই থাকিব লাগিব। এতিয়া এয়া 4 চামুচমান পাউডাৰ গাখীৰ ইয়াতে দি ল'লোঁ। এই পাউডাৰ গাখীৰখিনি মিলাই পিঠাগুড়িৰ মিশ্ৰণটো আৰু অলপ সময় লৰাই আছোঁ। পাউডাৰ গাখীৰ অলপ মিলাই দিলে পিঠাকেইটা খাবলৈ আৰু বেছি সোৱাদ লগা হ'ব। এইখিনি এতিয়া ভালদৰে ডাঠ হৈ অহালৈ আৰু অলপ সময় লৰাই থাকিব লাগিব। এয়া দেখিছেনে পিঠাগুড়িৰ মিশ্ৰণটো আগতকৈ আৰু অলপ ডাঠ হৈ আহিছে। এতিয়া এয়া ডাঙৰ চামুচেৰে 2 চামুচ ঘি ইয়াতে দি ল'ম। ঘিখিনি দি লোৱাৰ পিছত এই মিশ্ৰণটো এতিয়া একেৰাহে আৰু অলপ সময় লৰাই থাকিব লাগিব। এইখিনি একেবাৰে ডাঠ হৈ এটা লাড়ুৰ দৰে হৈ অহালৈ লৰাই আছোঁ। এয়া আৰু অলপ সময় পিছত পিঠাগুড়িৰ মিশ্ৰণটো ভালকৈ ডাঠ হৈ মখা হৈ পৰিছে। এইখিনি এটা লাড়ুৰ দৰে হৈছে। দেখিছেনে মিশ্ৰণটো কেৰাহীৰ পৰা এৰ খাই আহিব ধৰিছে। পিঠাগুড়িৰ এই মিশ্ৰণটো কিন্তু একেবাৰে ডাঠ হৈ কেৰাহীৰ পৰা এৰ খাই অহালৈ লৰাই থাকিব লাগিব। এইখিনি ভালদৰে ডাঠ নহ'লে পিঠাখিনি ভালকৈ চেপ দিব পৰা নাযাব আৰু পিঠাকেইটা খাবলৈও ভাল নালাগিব। এয়া এইখিনি আমাৰ হৈ গৈছে। এতিয়া এখন থালত উঠাই পিঠাগুড়িৰ মিশ্ৰণটো অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। এয়া আমাৰ পিঠাগুড়িৰ মিশ্ৰণটো ঠাণ্ডা হৈ পৰিছে। এইখিনি অলপ কুহুমীয়া গৰম হৈ আছে। পিঠাখিনি এতিয়া চেপ দি ল'ম। পিঠাগুড়িৰ মিশ্ৰণটো কিন্তু বেছি গৰমে থাকোঁতে এইখিনি বনাব নালাগে। পিঠাকেইটা চেপ দিবলৈ মই এনেকুৱা এখন প্লাষ্টিকৰ ঢাকনি লৈছোঁ। ঢাকনিখনত অকণমান তেল চাৰিওফালে ভালকৈ সানি ল'ম। এতিয়া অলপ পিঠাগুড়িৰ মিশ্ৰণ লৈ ঢাকনিখনৰ ভিতৰত দি লৈছোঁ। হাতেৰে এনেকৈ অলপ হেঁচি দিলে পিঠাটো ধুনীয়াকৈ মিহি হৈ পৰিব। এতিয়া পিঠাটো লগে উলিয়াই ল'ম। এয়া পিঠাটো ঢাকনিখনৰ পৰা আঙুলিৰে অলপ হেঁচি এৰুৱাই ল'ম। ঢাকনিখন এইদৰে চাৰিওফালে ঘূৰাই পিঠাটো এৰুৱাই ল'ব পাৰি। তেল অলপ সানি লোৱাৰ বাবে পিঠাটো ধুনীয়াকৈ এৰ খাই আহে। এতিয়া পিঠাটো প্লেট এখনত এইদৰে ওলোটাই দি ল'ম। এনেকৈ অলপ থপথপাই দিলে পিঠাটো ওলাই আহিব। এয়া চাওক পিঠাটো উলিয়াই ল'লোঁ। আচলতে পিঠাটো মই ঘূৰণীয়াকৈ চেপ দি ল'বলৈ ঢাকনিখনৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে হাতেৰেও পিঠাখিনি চেপ দি ল'ব পাৰে। এতিয়া এয়া পিঠাটোৰ মাজত অলপ ভাঙি লোৱা কাজুৰ টুকুৰা এইদৰে লগাই দিছোঁ।
এনেকৈ পিঠাটোৰ মাজত কিবা এটা লগাই দিলে পিঠাখিনি দেখিবলৈ ভাল লাগে। আপোনালোকে পিঠাটোৰ মাজত অলপ অলপ নাৰিকলৰ গুড়িও দি ল'ব পাৰে। এনেকৈ গোটেইকেইটা পিঠা বনাই ল'ম। এয়া চাওক মই পিঠাখিনি বনাই ল'লোঁ। গোটেইকেইটা পিঠা দেখিবলৈ একে জোখৰে হৈছে। এই পিঠাটো নাৰিকল আৰু গুড় দি বনোৱাৰ বাবে খাবলৈ খুবেই সোৱাদ লগা হয় আৰু এই পিঠাটো আপোনালোকে ফ্ৰিজত থৈ 5-6 দিনলৈ খাই থাকিব পাৰিব। তেনেহ'লে আপোনালোকে খুব সহজতে পিঠা ৰেচিপিটো বনাব পাৰে। আৰু আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।